কোটি টকাৰো অধিক ব্যয় সাপেক্ষে 10 লাখ ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন অনা তেওঁলোক উচ্চ শিক্ষাত আগুৱাই নিয়াৰ নিযুত মইনা আঁচনি এখন আৰম্ভ হৈছে। এতিয়া মই আজিৰ এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰৰ এই অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা মুকলি কৰিবৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। সাংবাদিক বন্ধু বান্ধৱীসকল, আজি সমগ্ৰ অসমৰে মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আজিৰ এই সাংবাদিক মেল প্ৰত্যক্ষভাৱে চাই থকা মোৰ মন্ত্ৰীসভাৰ সদস্যসকল, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ অধ্যক্ষ অধ্যক্ষাসকল, অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই আঁচনি যাক উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে মোৰ অতিকে মৰমৰ ছাত্ৰীসকল। 2017-18 চনত যেতিয়া মই অসমৰ বিত্তমন্ত্ৰী হৈ আছিলো, তেতিয়াৰ পৰা আমাৰ চৰকাৰৰ বাজেটত আমি চেষ্টা কৰিছিলো যে 18টা বিশেষ আঁচনি যিকোনো মুহূৰ্ততে যাতে ৰাজ্যত ৰূপায়ণ হৈ থাকে আৰু তাক আমি অষ্টাদশ মুকুতাৰ উন্নয়নী মালা বুলি অভিহিত কৰিছিলো। এই আঁচনিৰ ধাৰণাটো হ'ল যে কোনোবা এখন আঁচনি শেষ হৈ যায় বা চৰকাৰে বিভিন্ন কাৰণত তাক পৰিৱৰ্তন কৰে আৰু নতুন আঁচনি 18খন বা পুৰণা নতুন মিলি 18খন আঁচনি যিকোনো সময়তে আমাৰ অসমত যাতে ৰূপায়িত হৈ থাকে। এইবাৰো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই যি বাজেট প্ৰস্তুত কৰিছিলে তাত এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ধাৰণাটো ব্যক্ত কৰিছিলে আৰু এখন নতুন আঁচনি তাত লৈ অহা হৈছিলে নিযুত মইনা আঁচনি। নিযুত মানে আমি কি বুজি পাওঁ? 10 লাখ আৰু মইনা মানেও আমি বুজি পাওঁ যে আমাৰ কণ কণ শিশুসকল। অৰ্থাৎ 10 লাখ মইনাক সামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছত এই আঁচনিখনে কিমান প্ৰাসংগিক হ'ল, ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে। আমি যি 10 লাখ ছাত্ৰীৰ কথা কৈছো, যদি এই বছৰ আমি অসমত এই আঁচনিটো আৰম্ভ কৰো, 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব। অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেইদিনাখনহে এই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব। অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম। এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা। সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2019-21 ইয়াত এটা কথা কোৱা হৈছে যে 20ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে ইয়াতে সন্তানৰ মাতৃ হৈছে। যদি 20ৰ পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে, স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেচিকেলি 18ৰ পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী
31.8% ছোৱালী বিবাহপাশত আবদ্ধ হয়। ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিক্টিম হয়। অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয়, এটা সংসাৰ চলাবৰ কাৰণে যিটো মেচিউৰিটি লাগে, সেই মেচিউৰিটিটো নথকা বাবে স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিৱেশৰ সন্মুখীন হয়। পৰিয়ালৰ যিটো বোৱাৰীৰ প্ৰতি পৰিয়ালৰ যিটো আকাংক্ষা, তাক পূৰণ কৰিব নোৱাৰাৰ ফলত বহু সময়ত ঘৰুৱা হিংসাৰ চিকাৰ হয়। আৰু আমি ইয়াকো দেখা পাওঁ যে বাল্য বিবাহ আমাৰ অসমৰ মধ্য আৰু নামনি অসমত আটাইতকৈ বেছি। চাউথ চালমাৰা, ধুবুৰী আদি জিলাত 50%তকৈও অধিক ছোৱালী 18 বছৰ বয়সতে বিবাহপাশত আবদ্ধ হয় আৰু বহু সময়ত আমি দেখা পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ যিটো আমি প্ৰায়ে সমীক্ষা চলাই থাকোঁ, 12-13 বছৰতে তেওঁলোক সন্তানৰ মাতৃ। আমি বিভিন্ন সময়ত আইনৰ দ্বাৰা ব্যৱস্থা লৈছোঁ, কিন্তু আমি বিশ্বাস কৰোঁ যে ৰেষ্ট্ৰিক্টিভ যিবিলাক আমাৰ পলিচি আছে, যে আমি পস্কো এক্টত বিচাৰ কৰিম, আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম, কিন্তু এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা। যদি এগৰাকী ছোৱালীৰ শিক্ষাৰ যিটো স্পেচ, তাক যদি আমি 1 বছৰো বঢ়াব পাৰোঁ, 2 বছৰো বঢ়াব পাৰোঁ, 3 বছৰো বঢ়াব পাৰোঁ, তেতিয়াহ'লে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰোঁ। টিনেজ প্ৰেগনেন্সি, যিটো সৰু বয়সতে গৰ্ভৱতী হয়, তাকো আমি ৰোধ কৰিব পাৰোঁ আৰু ছোৱালীসকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰোঁ। দুৰ্ভাগ্যক্ৰমে হওক যে আমাৰ ৰাজ্যত বহু চৰকাৰ আহিছে গৈছে, কিন্তু ছোৱালীসকলক কেন্দ্ৰ কৰি আজিলৈকে চৰকাৰসমূহে এনে ধৰণৰ কোনো ইণ্টাৰভেনশ্যন বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল। আমি নীৰৱে মানি লৈছিলোঁ যে কম বয়সতে বিয়া হয়, দেউতাক মাকে বিয়া দিয়ে, আমিও কি কৰিম, আমাৰ ইয়াত ভূমিকা কি? অৰ্থাৎ এটা ডাঙৰ সামাজিক সমস্যাক আমি নীৰৱে স্বীকাৰ কৰি লৈছিলোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত লোৱা নাছিলোঁ। এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা কি? বিদ্যালয় পৰ্যায়লৈকে 10মান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাছ 10লৈকে তেওঁলোকে পঢ়া শুনা কৰে। ই আমাৰ জন্মৰ হাৰৰ লগত অলমোষ্ট ইকুইভেলেণ্ট। অসমত 6 লাখ, 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে, তেতিয়াহ'লে 80% to 85% ছোৱালীয়ে 10মান শ্ৰেণীলৈকে পঢ়ে, মেট্ৰিক তাতকৈ অলপ কম দিয়ে আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায়। ইয়াৰ 2টা কাৰণ হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10লৈকে পঢ়া স্কুলখনতে নাথাকে। সেইকাৰণে তেওঁলোকৰ ডিছলোকেশ্যন হয়, অৰ্থাৎ য'ত মই ক্লাছ 10লৈকে পঢ়োঁ, তাত মই 11লৈকে পঢ়িব নোৱাৰোঁ, মই মহাবিদ্যালয়লৈকে যাব লাগে। কলেজ আৰু বৰ্তমান আমি হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকৰ সংখ্যা বঢ়াইছোঁ যদিও এতিয়াও
হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সংখ্যা সমানুপাতিক হোৱা নাই। আমি এটা প্ৰচেষ্টা চলাই আছো আৰু ই সম্পূৰ্ণভাৱে হাইস্কুলতে হায়াৰ ছেকেণ্ডাৰী পঢ়াৰ যিটো ব্যৱস্থা ই আৰু ৩-৪ বছৰ প্ৰয়োজন হ'ব। কলেজসমূহো যদি আমি চাওঁ যে হাইস্কুলখনৰ পৰা 10, 12, 13, 14, 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত কলেজসমূহ সাধাৰণতে চহৰ কেন্দ্ৰিক, সৰু সৰু চহৰবিলাকতে হওক বা গুৱাহাটীতে হওক। নামভৰ্তিকৰণৰ বাবে প্ৰথম আমাৰ যিটো ধাৰণা, সেই ধাৰণাত এভাৰেজ 15,000 টকা এগৰাকী ছোৱালীক বা ল'ৰাক নামভৰ্তিকৰণৰ বাবে লাগে। সাধাৰণতে দৰিদ্ৰ পিতৃ মাতৃয়ে একেলগে 15,000 টকা জমা কৰোঁতে অসুবিধা পায়। প্ৰথম প্ৰতিবন্ধকতাটো আহে যে নামভৰ্তিৰ কাৰণে আমি প্ৰয়োজনীয় পুঁজি ক'ত পাম। 2016 চনত আমি অসম চৰকাৰে নামভৰ্তি বিনামূলীয়ালৈকে আমি ৰূপান্তৰ কৰিছিলোঁ। কৰবাত 2-এটা অভিযোগ থাকিলেও কোনোবাই বহু সময়ত কয় যে আমাৰ স্কুলত 600 টকা লৈছে, 1000 টকা লৈছে, কিন্তু 15,000 টকাৰ তুলনাত 600 টকা বা 1000 টকা ই এটা উন্নত এটা আমাক পৰিৱেশ দিছিল। তাৰ পিছত ছেমিষ্টাৰবিলাকত নামভৰ্তি কৰোঁতে প্ৰয়োজন হোৱা পুঁজিও বা নামভৰ্তিকৰণৰ বাবে প্ৰয়োজন হোৱা পুঁজিও আমি ৰেহাই দিছিলোঁ। এই দুইটা ব্যৱস্থাৰ ফলত আমাৰ প্ৰাৰম্ভিক যিটো বাধা আছিল, সেই প্ৰাৰম্ভিক বাধাটো বহু পৰিমাণে আঁতৰি গৈছিল। সমৰ্থ পৰ্টেলৰ ৰূপায়ণৰ পিছত এতিয়া নামভৰ্তিকৰণটো বিনামূলীয়া কৰা আৰু সহজ হৈ গ'ল, কাৰণ ই স্বচ্ছ আৰু এটা প্ৰত্যক্ষ এডমিশ্যন হ'ল। কিমানে এডমিশ্যন লৈছে, কোনে লৈছে, গোটেই কথাখিনি সন্মুখত দেখা দি থকাৰ কাৰণে চৰকাৰেও সময়মতে নামভৰ্তিকৰণৰ পুঁজি মহাবিদ্যালয়সমূহক ঘূৰাই দিব পৰা হ'ল। এইবাৰ আমি কঠোৰ পদক্ষেপো লৈছোঁ, অহাবাৰ আমি আৰু কঠোৰ পদক্ষেপ ল'ম। আমি বিশ্বাস কৰোঁ যে নামভৰ্তিকৰণটো আমি 100% আমি বিনামূলীয়া কৰিবলৈ সক্ষম হ'ম। ইয়াৰ পিছত ছোৱালীজনীৰ বাবে দ্বিতীয় প্ৰতিবন্ধকতা হ'ল যে ওচৰৰ চহৰখনত কলেজখন আছে, প্ৰতিটো দিনেই চাইকেল এখন লৈ বা টমটম, অটো ইয়াৰ জৰিয়তে, ৰিক্সা ইয়াৰ জৰিয়তে স্কুললৈ, কলেজলৈ আহিব লাগে। যাতায়াতৰ খৰচ আৰু কলেজত অহাৰ পিছত দিনটো খোৱা বোৱা, দেউতাক মাকে 50 টকাৰ পৰা 100 টকা এভাৰেজ ছোৱালীজনীক দিব লাগে, আৰু যিটো বহু সময়ত দেউতাক মাকে দিব নোৱাৰে। আৰু এই দুইটা হিচাপ কৰাৰ পিছত যে নামভৰ্তিকৰণৰ বাবে একেলগে ক'ত টকা দিম আৰু খোৱা বোৱা বা অহা যোৱাৰ ট্ৰেন্সপৰ্টেশ্যন কষ্ট আমি কেনেকে দিম, এই দুইটা কথা যেতিয়া বিবেচনা কৰে আৰু প্ৰথম 3-4 মাহ কলেজত নামভৰ্তিকৰণৰ পিছতো ড্ৰপ আউট আৰম্ভ হয় আৰু লাহে লাহে আমি পুনৰ নেক্সট অপশ্যনটোলৈকে গুচি যাওঁ যে ছোৱালীজনী ঘৰত বহাই থকাতকৈ বিয়া দিয়াটোৱে উচিত নেকি। অৰ্থাৎ সকলো পিতৃ মাতৃয়ে যিটো তেওঁলোকৰ ইজি অপশ্যনটোলৈকে গুচি যায়। ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন এটা অস্ত্ৰ হ'ল স্কিল এডুকেশ্যন। ছোৱালীসকলে প্ৰত্যেকৰ ঘৰত আৰ্থিক প্ৰতিবন্ধকতা থাকে, কিন্তু ক্লাছ 11ৰ পৰাই আমি যদি স্কিল এডুকেশ্যন আৰম্ভ কৰিব পাৰোঁ, তেতিয়া দেউতাক মাকে গম পাব যে এই বৃত্তিগত শিক্ষাই ছোৱালীজনীক এটা নিশ্চিত কৰ্ম সংস্থাপন দিব। গতিকে এচাম ছোৱালীয়ে দেউতাক মাকেও প্ৰেৰণা দিব যে তুমি এইখিনি শিকি লোৱা, তেতিয়াও যেতিয়া স্কিলত সোমাই যায় তেতিয়াও বিয়া বাৰু অলপ দেৰিলৈকে বা ডেফাৰ হৈ যায়।
আনটো হ'ল যে কলেজত পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰোঁ, দেউতাক মাকৰ বোজ যদি কমাব পৰা যায়, তেতিয়াহ'লেও আমি ভাবোঁ যে ড্ৰপ আউট আৰু এডমিশ্যনত আমি প্ৰেৰণা যোগাব পাৰোঁ। এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু BEd প্ৰথম বৰ্ষ, এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম, যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব। এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ, যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ। সহযোগিতা মানে এনেকুৱা যে এই 3খন ফৰ্ম হায়াৰ ছেকেণ্ডেৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছোঁ যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন, MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ, আৰু আমাৰ BEd হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছোঁ। ফৰ্মত একোৱে নাই, কোন চনত পাছ কৰিলোঁ, ক'ত এডমিশ্যন ল'লোঁ, কোনো ডকুমেণ্ট দিব নালাগে, কোনো কাগজ দিব নালাগে। কাৰণ ইতিমধ্যে সমৰ্থ পৰ্টেলত আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ বাবে দৰ্পণ পৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে। গতিকে আমি ইয়াত কোনো মাৰ্কশ্বিট বিচৰা নাই, ফটোষ্টেট বিচৰা নাই, এটেচ কপি বিচৰা নাই, ইনকামৰ প্ৰমাণ পত্ৰ বিচৰা নাই, অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ ক'তো যাব নালাগে, এখন চিম্পল ফৰ্ম। ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা চহী লাগে, যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে, গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব। আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনেধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে। গতিকে ইয়াত ভলেণ্টিয়াৰলি অপ্ট আউট আছে, চৰকাৰে কাকো বাদ দিব বিচৰা নাই। কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে, কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছোঁ। এতিয়া প্ৰশ্ন আহিব যে ছেকেণ্ড ইয়াৰত আমি পাম নে নাই। ছেকেণ্ড ইয়াৰত আমি পাম, তাত খালি সৰু দুটা আমি কণ্ডিশ্যন আছে যে ছোৱালীজনীয়ে এটা পাৰ্চেণ্টেজ এটেণ্ডেঞ্চ সদায় লাগিব, আমি তাক ধৰি দিম, যিটো কলেজত সাধাৰণতে এইটো এটেণ্ডেঞ্চ লাগে পৰীক্ষা দিবৰ কাৰণেও, আৰু ছোৱালীজনীৰ কোনো ধৰণৰ কেৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব। এই দুটাই সৰু এটা কথা যে তাত এটা কেৰেক্টাৰ চাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত, যিটো আমাৰ সাধাৰণতে প্ৰিন্সিপালজনে দিয়ে, কেৰেক্টাৰ মানে সেই কেৰেক্টাৰটোত আমি যাব খোজা নাই, কেৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি, যে স্কুলত ৰেগুলাৰ নহয়, কাৰোবাৰ লগত কাজিয়া পেচাল লাগিছে, যিটো আমি ৰেগিঙত জড়িত নহয়, এই যিবিলাক এজন ষ্টুডেণ্টৰ কেৰেক্টাৰ, ব্যক্তিৰ কেৰেক্টাৰ নহয়, যিটো ছাত্ৰ জীৱনৰ কেৰেক্টাৰ, সেই কেৰেক্টাৰটো আমি মেইনটেইন কৰিছোঁ নাই, কেৰেক্টাৰ এজ এ ষ্টুডেণ্ট। এটেণ্ডেঞ্চটো ৰাখিছোঁ নে নাই, এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই পুঁজি পাই থাকিব। তাৰপিছত থাৰ্ড ইয়াৰ পাব, থাৰ্ড ইয়াৰতো পাই থাকিব। যিসকলে ফৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফৰ্থ ইয়াৰতো পাব। আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে, এই বছৰ তেওঁলোকে নাপাব, অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব। এই আঁচনিত মই আগতে কৈছোঁ আমি কাকো বাদ নিদিওঁ, খালি
2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব। সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে। গতিকে ডিগ্ৰী 3rd ইয়াৰলৈকে বা 4th ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত। কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই। অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে, আৰু আমিও বিচাৰো যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক। দ্বিতীয়তে, যিসকল ডেপুটেশ্যনত পঢ়ে, বিএড বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে, অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে, তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে। মন্ত্ৰী, সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহব। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডাৰীত 1st ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছো। গতিকে হায়াৰ ছেকেণ্ডাৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে, কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া এই আঁচনিত কোনে কিমান টকা পাব? যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব। তাৰমানে 10,000 rupees তেওঁলোকে পাব, বা পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম। বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি। অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকো, একাউণ্টটো বন্ধ হৈ যায়, টকাটো পোৱাত অসুবিধা হয়। গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে, যিটো নো ইউৰ একাউণ্ট বুলি কয়, তাৰ বাবে মই অনুৰোধ কৰিম। স্নাতক প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম। আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নামভৰ্তি কৰিব বা বিএডত যিসকলে তেওঁলোকে নামভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম। অৰ্থাৎ 2500 টকা মাহত পালে পিজি পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব। আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছো। জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিওঁ, কাৰণ সেইটো গৰম বন্ধৰ সময়, ছোৱালীসকল ঘৰতে থাকে। জুন জুলাইত নিদিওঁ, বাকী 10 মাহ বা বছৰটোৰ বাকী 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম। এই বছৰ মই আগতে কৈছো যে আমি 10 অক্টোবৰৰ পৰা আৰম্ভ কৰিব খুজিছো আঁচনিখন প্ৰথম। মই আশা কৰো যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰো, তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে, কাৰণ গোটেই ছেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব। কিন্তু যদি কলেজৰ পৰা ছেপ্টেম্বৰত ফৰ্ম আহে, তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম। 10 তাৰিখ দিনটো কিয়? 10 তাৰিখে আমি অৰুণোদয় দিওঁ, পেঞ্চনো দিওঁ। ইয়াৰ লগতে নিযুত মইনা আঁচনিখনৰো ধন তেওঁলোকে 10 তাৰিখে পাব পাৰিব।
মই আগতে কৈছো যে ফৰ্মখনত একোৱেই নাই, ফৰ্মখনত খালি নামটো দিব লাগে, বিবাহিত অবিবাহিত লিখিব লাগে, দেউতাকৰ নাম লিখিব লাগে, নেম অফ ফাদাৰ লিখিব লাগে, ৰিলিজন লিখিব লাগে, মোবাইল নাম্বাৰটো দিব লাগে, এড্ৰেছ দিব লাগে, আধাৰ নম্বৰ দিব লাগে, বিধানসভা সমষ্টিটোৰ নাম দিব লাগে, কলেজখনৰ নাম দিব লাগে, বিশ্ববিদ্যালয়খনৰ নাম দিব লাগে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগে, একাউণ্ট নম্বৰ দিব লাগে। অৰ্থাৎ আজি ইয়াতে গোটেই ছোৱালীসকল, কলেজসমূহৰ ছোৱালী আজি আমাৰ লগত জড়িত হৈ আছে, বহি লগে লগে লিখি দিব পাৰে। খালি এক ৰাতি ঘৰলৈকে লৈ যাব লাগিব, কাৰণ দেউতাক মাকৰ চহীটো লাগিব। তাৰপিছত প্ৰিন্সিপালসকলে ভেৰিফিকেশ্যন কৰি আমাক ফৰ্মখন গতাই দিব। আমি 30 আগষ্টৰ আগতে তেখেতসকলৰ পৰা আমি ফৰ্মখিনি সংগ্ৰহ কৰিম। আৰু মই আগতে কোৱাৰ দৰে 10 অক্টোবৰ আৰু অত্যন্ত পলম হলে 10 নৱেম্বৰ, যদি কিবা কাৰণত 10 অক্টোবৰৰ মাইলষ্টনটো আমি মিছ কৰোঁ, তেতিয়াহ'লে আমি 11-12 অক্টোবৰত নকৰোঁ, ইয়াক আমি আকৌ 10 নৱেম্বৰলৈকে লৈ যাম। কিন্তু মই আশা কৰোঁ যে মেক্সিমামে 10 অক্টোবৰতে আমি কৰি দিব পাৰিম, কাৰণ আজি সেইকাৰণে আমি অসমৰ গোটেই কলেজসমূহত আমাৰ মন্ত্ৰীসকল উপস্থিত আছে, বিধায়কসকল উপস্থিত আছে। এই সংবাদ মেলখনো তেওঁলোকে প্ৰত্যক্ষ কৰিছে, জিলাৰ উপায়ুক্তসকল উপস্থিত আছে কলেজসমূহত, মহকুমাধিপতিসকল উপস্থিত আছে। মই ভাবোঁ যে আজি এই লেভেলত সচেতনতাটো হৈ যোৱাৰ পিছত আমাৰ বিশেষ অসুবিধা নহ'ব। মই শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে অত্যন্ত কম সময়ৰ ভিতৰতে আজি এই আঁচনিটো আমি ৰাইজৰ সন্মুখলৈ উলিয়াই দিব পাৰিছোঁ। লোকসভা নিৰ্বাচনৰ সময়ত চৰকাৰখন স্বাভাৱিক কাৰণত স্থবিৰ হৈ আছিল, কিন্তু লোকসভা নিৰ্বাচনৰ পিছতে আমি চৰকাৰখনত গতি আনিবলৈ প্ৰচেষ্টা কৰিছোঁ। আৰু নিযুত মইনা আঁচনিখন ইমান কম সময়ৰ ভিতৰতে নীতি নিয়ম প্ৰস্তুত কৰা, বিত্ত বিভাগৰ অনুমোদন লোৱা, কেবিনেটৰ অনুমোদন লোৱা, ইমান কম সময়ৰ ভিতৰতে এই আঁচনিখন ওলাই দিব পৰাটো শিক্ষা বিভাগৰ এক কৃতিত্ব। মই শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে মই অসমৰ শিক্ষক সমাজৰ পৰা এই আঁচনিখনৰ সফলতাৰ বাবে সহযোগিতা বিচাৰিছোঁ। আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, ৰাইজৰ প্ৰতিনিধি আৰু এই আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু ছাত্ৰীসকলৰ পৰাও মই সহায় সহযোগিতা বিচাৰিছোঁ। আমাৰ সাংবাদিকসকলৰ যদি কিবা বিশেষ প্ৰশ্ন আছে, আপোনালোকে নিশ্চয় মোক সুধিব পাৰে। যিটো আধাৰৰ প্ৰসংগটো আহিলে, শিক্ষাৰ্থীৰ আধাৰ নাথাকিব, আধাৰ নাথাকিলেও আমি শিক্ষাৰ্থীসকলক আমি দি দিম। আমি সেইকাৰণে সময়টো লিখিছোঁ আধাৰ ইফ এভেইলেবল। গতিকে আধাৰটো প্ৰতিবন্ধকতা নহয়। লগত মই এটা অনুৰোধ কৰিম যে যিমান সোনকালে পাৰোঁ আমি আধাৰবিলাক বনাই ল'ব লাগে। যিটো ষ্টেপ লৈছে এইটো সঁচাকৈ ভাল এটা পদক্ষেপ। আৰু বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে যিখিনি কঠোৰ সিদ্ধান্ত লৈ আছে, আৰু তাৰ বাদেও এইটো আঁচনি বাদেও কেনেকুৱা ধৰণৰ কাম কৰিব লগা আছে বুলি ভাবে সমাজত? চাওক, যিটো ভাৰতীয় ন্যায় সংহিতা হ'ল, এই ন্যায় সংহিতাত এটা ডাঙৰ ক্লজ আহিছে, যিটোৰ বিষয়ে মই আপোনালোকক আগতে অনুৰোধ কৰিছিলোঁ যে কোনোবা ছোৱালী সৰু বয়সত যদি বিয়াও হয়, স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো ছেক্সুৱেল ৰিলেশ্যন কৰে, তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব। এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে। গতিকে যদি সন্তান জন্ম হয়, তেতিয়াহ'লেতো ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতেই বিবাহ কৰিলে, নাম্বাৰ 1, বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিলে, তাৰমানে 2টা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব। অহা নৱেম্বৰ ডিচেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব। কিন্তু
যোৱা এটা বছৰত অসমত বিভিন্ন NGO আহিছে আৰু অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হৈছে তাক চাবৰ বাবেও যত্ন কৰিছে। গোটেইকেইটা NGOৰ ৰিপৰ্টত এইটোৱে আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে। সেইকাৰণে মই ভাবোঁ যে যদিও পুলিচে একশ্যন চলাব, প্ৰথম বছৰত আমি যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলোঁ সিমান লোকক আমি হয়তো এইবাৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ। আৰু ইয়াৰ মাজত বহুকেইজন সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে। এটা সময়ত ইয়াত এটা প্ৰচাৰ হৈছিলে যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে, আমাক কিবা চেঞ্চৰ কৰিছে, এনেকুৱা কথা কিছুমান কোৱা হৈছিলে। কিন্তু তাৰ বিপৰীতে যোৱা এবছৰত আমাৰ বহুকেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্তসকলক পস্কো আইনৰ অধীনত 14 বছৰলৈকেও কাৰাদণ্ড বিহিছে। গতিকে মই ভাবোঁ যে বোথ নিগেটিভ এণ্ড এফাৰ্মেটিভ দুইটা কাম, ইতিবাচক পদক্ষেপো আমি লৈ আছোঁ আৰু আইনী ব্যৱস্থাও আমি লৈ আছোঁ। আৰু তাৰ ফলত 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা অভিমত আছে।